মৰমৰ ছাত্ৰ ছাত্ৰী তোমালোকক স্বাগতম মোৰ পৰা শালীন আজি তোমালোকৰ পাঠ হ'ব পাঠ 5 পোহৰ পখিলা কবিতা হয় আজি কবিতাৰ প্ৰশ্নৰ উত্তৰ আলোচনা কৰিম ক্ৰিয়াকলাপ চোৱা অৰ্থৰ সৈতে চিনাকি হওঁ আহা তোমালোকে আগৰ দৰে কিতাপৰ পৰাই মুখস্থ কৰিবা এতিয়া আমি আলোচনা কৰো এক নং চোৱা কবিতাটি মনত ৰাখা তোমালোকে কবিতাটি মুখস্থ কৰিবা 2 নং চোৱা প্ৰথমে কোৱা তাৰ পাছত লিখা এতিয়া আমি প্ৰশ্নৰ উত্তৰ আলোচনা কৰিম ঠিক আছে কৰ প্ৰশ্ন চোৱা পখিলা জাক কোন দেশৰ আৰু কাৰ ফুলনিত নাচে উত্তৰ 1 নং কৰ উত্তৰত লিখিবা পখিলা জাক পোহৰ দেশৰ আৰু কবিৰ ফুলনিত নাচে খ প্ৰশ্ন চোৱা পখিলা জাকৰ পাখিবোৰ কেনেকুৱা উত্তৰত লিখিবা খৰ উত্তৰত লিখিবা পখিলা জাকৰ পাখিবোৰ ফুলাম আছিল গ প্ৰশ্ন চোৱা কি কাৰণে ফুলৰ পুৰণি পাহি সৰিছে বুলি কবিয়ে কৈছে উত্তৰত লিখিবা গ উত্তৰত চোৱা ন পখিলাৰ লাহি ভৰতেই ফুলৰ পুৰণি পাহি সৰিছে বুলি কবিয়ে কৈছে ঘ প্ৰশ্ন চোৱা কবিয়ে পখিলাৰ পাখিত কি লিখা থকাৰ কথা কৈছে উত্তৰত লিখিবা ঘৰ উত্তৰত লিখিবা কবিয়ে পখিলাৰ পাখিত চিৰ সুন্দৰৰ একা বেকা লিখা থকাৰ কথা কৈছে এতিয়া আমি আলোচনা কৰো 3 নং চোৱা পঢ়া বুজা আৰু লিখা উপজা নুপজা হোৱা নোহোৱা পোৱা নোপোৱা যোৱা নোযোৱা খোৱা নোখোৱা গোৱা নোগোৱা 4 নঙৰ বাক্য ৰচনা কৰাত চোৱা ৰৈ ৰৈ কুলিটিয়ে ৰৈ ৰৈ বিনাইছে মনে মনে তাই মনে মনে আছে পাছে পাছে মাৰ পাছে পাছে ৰীতা গৈ আছে ঘৰে ঘৰে মানুহবোৰ ঘৰে ঘৰে গল গৈ হাঁহি হাঁহি তাই হাঁহি হাঁহি গৈ আছে গৈ গৈ ৰীতা গৈ গৈ সীতাৰ ঘৰ পালে গৈ মাজে মাজে ৰীতা মাজে মাজে আমাৰ ঘৰত আহে কৈ কৈ তাক কৈ কৈ কামটো কৰালো মৰমৰ ছাত্ৰ ছাত্ৰী তোমালোকে কিতাপত লিখিলে কাঠ পেন্সিল ব্যৱহাৰ কৰিবা 5 নং চোৱা বাক্য ৰচনা কৰাই দিয়া হৈছে 5 নং চোৱা বাক্য ৰচনা কৰা পাই ৰাখিয়ে হেৰুৱা কলমটো পাই ভাল পালে পাই মাই মোক বৰ ভাল পায় খাই তাই আম খাই ভাল পায় খাই ৰীতাই সময়মতে ভাত খায় গাই সীতাই গান গাই ভাল পায় গাই ৰীতাই বৰ ভাল গান গায় চাই তাই নতুন ঠাই চাই ভাল পায় চাই ৰীতাই আজৰি সময়ত টিভি চাই এতিয়া আমি আলোচনা কৰো 6 নং 6 নঙত চোৱা পঢ়া বুজা আৰু লিখা মিচিকিয়া হাঁহি শুৱলা গান সুৰীয়া মাত থুৰীয়া তামোল ফিৰফিৰিয়া বতা মিচিকিয়া হাঁহি ইয়াত এটা আমাক উদাহৰণ দিয়া হৈছে বাকি মই কৰিয়ে থৈছো আৰু তোমালোকক মাতিও শুনালো মই কালাৰ পেন ব্যৱহাৰ কৰিছো তোমালোকে যাতে বুজি পাবা বুলি তোমালোকে কাঠ পেন্সিল ব্যৱহাৰ কৰিবা ঠিক আছে এতিয়া 7 নং চোৱা পঢ়া বুজা আৰু লিখা পখিলাটো পখিলা জাক গৰু গৰু জাক চৰাই চৰাই জাক মানুহ জাক বা মানুহবোৰ শিক্ষক বৃন্দ 9 নং চোৱা একে অৰ্থ বুজোৱা শব্দ লিখা একে অৰ্থ বুজোৱা শব্দ মানে সমাৰ্থক শব্দ ফুল পুষ্প সুমন নতুন নবীন আধুনিক পাখি দেউকা দৌকা পুৰণি প্ৰাচীন আগৰ পুৰণা মৰমৰ ছাত্ৰ ছাত্ৰী কিতাপত লিখিলে কাঠ পেন্সিল ব্যৱহাৰ কৰিবা তোমালোকে বুজি পাবা বুলিহে মই কলম ব্যৱহাৰ কৰো ঠিক আছে আশা ৰাখিছো মোৰ মৰমৰ ছাত্ৰ ছাত্ৰী আজিৰ ভিডিঅ' বুজি পাইছা বুলি ভিডিঅ' ভাল লাগিলে তোমালোকে লাইক কৰিবা চেনেলত নতুনকৈ আহিছা যদি চেনেল সাবস্ক্ৰাইব কৰি থৈ দিবা নতুন ভিডিঅ' নটিফিকেশ্যন পাই থাকিবা আজিৰ কাৰণে ধন্যবাদ আকৌ লগ পাম আমি নতুন ভিডিঅ'ত